মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 25 মে'। এতিয়া সময় হৈছে ৰাতিপুৱা 10:30। আজি আপোনালোকলৈ সৰু এটা ৰেচিপি, আচাৰৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। ব'লক তেন্তে কিনো আচাৰ বনাওঁ আপোনালোকক দেখাওঁ। বগা সৰিয়হ ইয়াত তিয়াই থ'লোঁ ধুনীয়াকৈ ধুই। ইয়াতে মই অলপ 2 চামুচ ভিনেগাৰ আৰু নিমখ দি থৈছিলোঁ, কোমলিবলৈ দিছোঁ। আৰু এইফালে এয়া মাহীহঁতৰ গছৰ মাইক্য কেঁচা জলকীয়া মই ধুনীয়াকৈ ধুই পানী নাইকিয়া কৰি এয়া বাতিটোতে লৈছোঁ গোটাকৈ। আৰু এইফালে মই আচাৰত দিবৰ কাৰণে এয়া পাঁচফোৰণ, চফ, কালজিৰা, মেথি গুটি, বগা সৰিয়হ চব মিক্স কৰি পেলাই এয়া ভাজি ল'লোঁ অলপ ল' ফ্লেমত। বেছি ৰঙা কৰা নাই। আৰু এতিয়া মিক্সাৰত গুড়ি কৰি ল'ম। কেনেকৈনো আচাৰটো বনাওঁ চাই থাকিব কাৰণে এয়া মই শুকান জলকীয়া ভাজি ল'লোঁ মিক্সিত একেলগে। এয়া মিক্সিত গুড়ি কৰি ল'ম। আৰু এইখিনি মছলাখিনি ভাজি ঠাণ্ডা কৰি লৈছোঁ, মিক্সিটোতে থৈ দিছোঁ। এতিয়া শুকান জলকীয়া ঠাৰিকেইডাল গুচাই মিক্সিত গুড়ি কৰি ল'ম। এফালে এইটো সৰিয়হ তিয়াই হৈ আছে। এইকেইটা কেঁচা জলকীয়া দেখিছেনে, ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া ঠাৰিকেইডাল গুচাই ল'ম। কি প্ৰচেছত কৰোঁ চাব দেই আপোনালোকে। মইনো কেনেকৈ সৰিয়হ আৰু কেঁচা জলকীয়া আচাৰ বনাওঁ। এতিয়া এয়া মিক্সিত মই এইখিনি গুড়ি কৰি ল'ম। সৰিয়হখিনিও মিক্সিত পিচিম, আগে মছলাখিনি পিচি ল'ম। আৰু এই কেঁচা জলকীয়াখিনি ধুনীয়াকৈ ধুই পানী গুচাই ঠাৰিকেইডাল লতৰাই ল'লোঁ। এতিয়া মই কেঁচা জলকীয়াখিনি অলপ বইল কৰি ল'ম আৰু কাটি নলওঁ, দীঘল দীঘলকৈ দিম। আৰু এইটো দেখিছে ভিনেগাৰ, ইয়াতে মই অলপ ভিনেগাৰ দিম। এক চামুচমান ভিনেগাৰ দি দিম। আৰু গেছৰ ফ্লেমটো ল' কৰি দিম, সিজিব দিম জলকীয়াকেইটা। ইয়াতে দি দিম অকণমান পানী, জলকীয়াকেইটা সিজি থাকক। আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। আৰু এতিয়া অকণমান নিমখ দি দিম কোমলিবৰ কাৰণে। এতিয়া জলকীয়াখিনি সিজি থকা মানে মই মিক্সাৰত এইখিনি মাৰি লওঁ। এইখিনি মছলাখিনি আধা পিছা কৰি হৈ গ'ল, নমাই ল'লোঁ মিক্সাৰ বাতিটোৰ পৰা বাতি এটাত ঠিক কৰি ল'লোঁ। আৰু এইফালে জলকীয়াখিনি প্ৰায় সিজি গৈছে। মই গেছ অফ কৰি দিম আৰু ফুটা খৰাহী এটাত চাকি দিম। এতিয়া বইল কৰি পানীটো পেলাই দিম। এতিয়া অলপ ঠাণ্ডা হ'বৰ কাৰণে দিম। আৰু ঠাণ্ডা হোৱা মানে সৰিয়হখিনি মিক্সাৰত পিচি লওঁ। মিক্সাৰ বাতিত অলপ অলপকৈ লৈ লৈছোঁ। মই যেনেকৈ বনাইছোঁ আপোনালোকে সেই নিয়মমতে ফ'ল' কৰিব। কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰ বনাবৰ কাৰণে ল'ব লাগিব অলপ নহৰু, আৰু এইফালে আদা বাকলি গুচাই ধুই লৈছোঁ, নহৰু ধুই লৈছোঁ। গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিওঁ, পিচি ল'ম যিহেতুকে। আধা পিচা আৰু সৰিয়হৰ আচাৰ বনাবলৈ কি কি সামগ্ৰী লৈ লৈছোঁ আপোনালোকক দেখাই লওঁ প্ৰথমে। এয়া পাঁচফোৰণ গুড়ি কৰি ল'লোঁ, জলকীয়া, কেঁচা জলকীয়া ঘৰৰে। আৰু মিক্সাৰ মেচিনত মই মাৰি ল'লোঁ সৰিয়হখিনি তিয়াই পেলাই পেষ্ট বনাই ল'লোঁ। লগত নিমখ লৈছোঁ, এয়া সৰিয়হৰ তেল, আৰু এয়া মছলা ধনিয়া গুড়ি, ৰেড চিলি কালাৰটো, হালধি গুড়ি, আৰু এয়া জিৰা গুড়ি, আৰু লগতে এয়া দেখিছে নহয় জলকীয়া জ্বলাটো। আৰু এইফালে লৈ লৈছোঁ গোল নেমুৰ ৰস 2 চামুচ। গোল নেমু নাথাকিলে আপোনালোকে কাজি নেমু ল'ব পাৰে। মোৰ ওচৰত কাজি নেমু যিহেতুকে নাই, সেইকাৰণে মই গোল নেমুৰ ৰস 2 চামুচ লৈ লৈছোঁ। আৰু আপোনালোকক দেখাবৰ কাৰণেহে এইটো থৈ দিছোঁ, সৰু সৰু গোল নেমু। আৰু এইফালে দেখিছে এইটো ভিনেগাৰ। এতিয়া মই গোটেইখিনি বস্তু উলিয়াই লৈছোঁ। আৰু এইফালে মই কেৰাহী এখন ধুনীয়াকৈ ধুই লৈ লৈছোঁ আৰু গেছটো অন কৰি দিছোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই দি দিছোঁ সৰিয়হৰ তেলখিনি।
আৰু অলপ মানে থৈ দিছোঁ কাপটোতে তেলখিনি গৰম হ'বলৈ দিছোঁ গাইজ তেলখিনি পূৰা গৰম হৈ গৈছে আৰু এইফালে ডাঙৰ কেৰাহী এখন পাতি লৈছোঁ মানে এখন কাষ্টনৰ কেৰাহী হয় ইয়াত ভাজিবৰ কাৰণে সুবিধা হয় আৰু এতিয়া মই এই তেলখিনি ইয়াত ঢালি দিছোঁ গাইজ তেলখিনি গৰম হৈ গ'ল মই এতিয়া দি দিম সৰিয়হখিনি ৰ'বাচোন দে হৈছে এতিয়াহে হৈছে পাঁচফোৰণখিনি দি দিলোঁ আৰু এইফালে সোৱাদ অনুযায়ী দিম ইয়াত নিমখ যিহেতুকে আগতে দিয়া আছে অকণমান কমাই দিছোঁ আৰু এয়া দেখিছে নহয় এয়া নেমু ৰস 2 চামুচ দি দিছোঁ আৰু এয়া লৈ লৈছোঁ ভিনেগাৰ 2 চামুচ দিম সৰিয়হ মিঠাতেল কেঁচা জলকীয়া জিৰা গুড়ি ধনিয়া গুড়ি পাঁচফোৰণ নিমখ হালধি ৰেড চিলি কালাৰ আৰু ৰেড চিলি জ্বলাটো গোটেইখিনি মিক্স কৰি এতিয়া ভাজি আছোঁ লগত অকণমান নিমখ দিছোঁ 2 চামুচ ভিনেগাৰ 2 চামুচ নেমু ৰস দি এতিয়া ল' ফ্লেমত ভাজি আছোঁ আৰু এই কাপটোত অলপ থৈ দিছোঁ পিছত মানে কেঁচাকৈ দিম ফ্লেভাৰটো ভাল লাগিবৰ কাৰণে দেখিছে না গাইজ এতিয়া মই লাহে লাহে ভাজি আছোঁ গাইজ লাহে লাহে ভাজি আছোঁ প্ৰায় 25 মিনিটমান সময় হৈ গ'ল সৰিয়হখিনি ভাজি থকা সৰিয়হ কেঁচা গোটেই মিশ্ৰণখিনি এতিয়া গেছ অফ কৰি দিম গাইজ এতিয়া মোৰ এইখিনি হৈ গ'ল গেছৰ ফ্লেম অফ কৰিলোঁ ঠাণ্ডা হ'ব দিছোঁ তেতিয়া চিচা বটলত ভৰাই পেলাই থৈ দিব পাৰিম বহুত বছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে খালি মাজে মাজে ৰ'দত দি থাকিব লাগিব ভিনেগাৰ দিছোঁ যে বহুত দিনলৈ থাকে ভিনেগাৰ দিলে আচাৰটো বেয়া নহয় আৰু ভেঁকুৰেও নধৰে চিচাৰ বৈয়ামত থৈ দিলে বহুত ভাল খাবলৈও টেষ্টি হয় আৰু আচাৰটো মানে বহুত দিন ধৰি মানে ৰাখিব পাৰি সংৰক্ষণ কৰি মই যিকেইটা টিপছ আপোনালোকক দিলোঁ গোটেইকেইটা টিপছ ফ'ল' কৰি আপোনালোকে এই সৰিয়হ আৰু কেঁচা জলকীয়া আচাৰটো বনাব আৰু কোনে কোনে আগতে বনাই খাইছে কমেণ্ট কৰি জনাব আৰু যিসকল নিউ ভিউৱাৰ্ছ তেওঁলোকে যদি মোৰ ভিডিঅ' চাই বনায় তেন্তে কমেণ্ট এটা কৰি জনাব খিনি ঠাণ্ডা হৈ গ'ল দেখিছে কি ধুনীয়া কালাৰ হৈছে দেখিয়ে খাওঁ খাওঁ লাগিছে আপোনালোকে কোনে কোনে বাৰু জলকীয়া আৰু সৰিয়হ আচাৰ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু এটা ইয়াত টিপছ আপোনালোকক শিকাই দিওঁ বৈয়ামটো ধুনীয়াকৈ ধুলোঁ ধুই ৰ'দত শুকুৱাই ল'লোঁ অকণমানো পানী নাই চাওক ভিতৰত আৰু এইখন ঢাকনখনো ধুনীয়াকৈ শুকুৱাই ল'লোঁ এতিয়া গোটেই আচাৰখিনি ইয়াতে ভৰাই থ'ম গাইজ দেখিছে গোটেইখিনি মই ভৰাই ল'লোঁ বৈয়ামটোত আৰু সদায় ৰ'দত দি থাকিম আৰু এইদৰে চিচাৰৰ বৈয়ামত মানে আচাৰ থ'লে বহুত ধুনীয়া হৈ থাকে আৰু পটককৈ ভেঁকুৰ ধৰা চান্স নাথাকে আৰু কিনাৰত যে লাগি আছিল গোটেইখিনি মই কাগজ এখনেৰে মুচি দিছোঁ এই কিনাৰত যদি লাগি থাকে তাতে ভেঁকুৰ ধৰি যায় সেই গতিকে পেপাৰেদি মই অলপ মুচি দিছোঁ ধুনীয়াকৈ আৰু এতিয়া সাফৰ মাৰি থৈ দিম গাইজ আপোনালোকৰ এই সৰিয়হ আৰু কেঁচা জলকীয়া আচাৰটো যদি ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আজিলৈ আহোঁ বাই বাই